নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 26 জুন। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। পুনৰ লোকসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে ওম বিৰলা। দ্বিতীয়বাৰৰ বাবে তেওঁ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে ওম বিৰলা। আজি 18 সংখ্যক লোকসভাৰ অধ্যক্ষৰ নিৰ্বাচনত এনডিএৰ প্ৰাৰ্থী ওম বিৰলাই জয়লাভ কৰিছে। ভোটত বিৰোধীৰ প্ৰাৰ্থী কে সুৰেশক পৰাস্ত কৰি তেওঁ অধ্যক্ষৰ পদলৈ নিৰ্বাচিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভাত তেওঁক অভিনন্দনো জনাইছে। বলৰাম জাখৰৰ অভিলেখ স্পৰ্শ কৰি বিজেপিৰ ওম বিৰলাই একেৰাহে দুটা কাৰ্যকালৰ বাবে লোকসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে। পৰৱৰ্তী আন এটা ব্ৰেকিং নিউজ হৈছে লোকসভাৰ বিৰোধীৰ দলপতি হ'ব এবাৰ ৰাহুল গান্ধী। এআইচিচিয়ে কৰিছে এক বৃহৎ ঘোষণা। এটা ব্ৰেকিং নিউজ জনাইছো। ৰাহুল গান্ধীয়ে হ'ব অষ্টাদশ লোকসভাৰ বিৰোধীৰ দলপতি। ৰাহুল গান্ধীয়ে অষ্টাদশ লোকসভাৰ বিৰোধী দলপতি হ'ব এটা ব্ৰেকিং নিউজ আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে এআইচিচিয়ে। কে চি ভানুগোপালে কৰিছে এই বৃহৎ ঘোষণা। প্ৰথম অৱস্থাত CWCৰ প্ৰস্তাৱ মানি লোৱা নাছিল ৰাহুল গান্ধীয়ে। বিষয়টো সন্দৰ্ভত বিবেচনা কৰিব বুলি সন্মতি দিয়া নাছিল ৰাহুল গান্ধীয়ে। বিৰোধী আটাইবোৰ দলৰ সৰ্বসন্মতিক্ৰমে ৰাহুল গান্ধীক নিৰ্বাচন কৰে দলপতিয়ে। ৰাহুল গান্ধীয়ে হ'ব অষ্টাদশ লোকসভাৰ বিৰোধীৰ দলপতি। পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে লোকসভাৰ অধ্যক্ষ নিৰ্বাচনত সমৰ্থন জনোৱা নাই TMCয়ে। বিৰোধী শিবিৰত এক সংঘাতৰ সৃষ্টি হৈছে। লোকসভাৰ অধ্যক্ষৰ নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থীক সমৰ্থন নজনায় এইবাৰ TMCৰ আছে 29 গৰাকীকৈ সাংসদ। কে সুৰেশক প্ৰাৰ্থিত্ব দিয়া সন্দৰ্ভত TMCৰে কৰা নাছিল আলোচনা। কংগ্ৰেছে একপক্ষীয় সিদ্ধান্ত লোৱাৰ অভিযোগ TMCৰ। এক প্ৰকাৰ জয় নিশ্চিত ওম বিৰলাৰ। আৰু ওম বিৰলাক জয় হ'বলৈ প্ৰয়োজন 271টা ভোটৰ। ইতিমধ্যে এনডিএৰ লগত আছে 293টা ভোট। পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে কাইলৈ T20 বিশ্বকাপৰ ছেমিফাইনেল। এখন হাই ভোল্টেজত সমৰত নামিব দুইটা দল। কোনে মাৰিব শেষ আখি তাক লৈ এতিয়া জল্পনা কল্পনা আৰম্ভ হৈছে। কাইলৈ অনুষ্ঠিত হ'ব T20 বিশ্বকাপৰ দুখনকৈ ছেমিফাইনেল। আৰু কাইলৈ অনুষ্ঠিত হ'ব T20 বিশ্বকাপৰ দুখনকৈ ছেমিফাইনেল। প্ৰথমখন ছেমিফাইনেলত দক্ষিণ আফ্ৰিকাৰ বনাম আফগানিস্তানৰ এখন হাই ভোল্টেজ মেচ অনুষ্ঠিত হ'ব। ইফালে দ্বিতীয়খন ছেমিফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে খেলিব ভাৰতে। বৰ্তমানলৈ অপৰাজিত হৈ পইণ্ট তালিকাত শীৰ্ষত আছে টিম ইণ্ডিয়া। দুৰ্দান্ত ফৰ্মত আছে ৰোহিত শৰ্মা, বুমৰাহ, সূৰ্য কুমাৰ, হাৰ্দিক পাণ্ডিয়া, ঋষভ পন্থ। অপেনিংত ব্যৰ্থ বিৰাট কোহলি কিছু চিন্তাৰ কাৰণ ভাৰতৰ বাবে। ছেমিফাইনেলৰ বাবে ভাৰতক আপুনিও জনাওক শুভেচ্ছা। কাইলৈ দুখনখন মেচ অনুষ্ঠিত হ'ব আৰু কোনটো দলক আপুনি সমৰ্থন কৰিছে বা কোনটো দল জয়ী হ'ব বিচাৰে সেয়া আমাৰ কমেণ্টত আপুনি জনাওক। আপোনাৰ মতে কোন দুটা দলে খেলিব ফাইনেল সেয়া আপুনি কমেণ্টৰ জৰিয়তে জনাব পাৰে। আন এটা ব্ৰেকিং নিউজ হৈছে সাৱধান হওক ৰাজ্যবাসী। ৰাজ্যত বতৰে কালটোক ধাৰণ কৰিব। ৰাজ্যত আজিয়ে উৎকট গৰম আৰু উৎকট গৰমৰ মাজতে IMDৰ তৰফৰ পৰা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা 19খন জিলালৈ য়েলো এলাৰ্ট জাৰি কৰিছে। এটা বিগ ব্ৰেকিং নিউজ জনাইছো। ৰাজ্যত যিকোনো সময়তে বতৰে কালটোক ধাৰণ কৰাৰ সম্ভাৱনা আছে। কেইবাখনো জিলাত প্ৰবল বৃষ্টিপাত আৰু ধুমুহাৰ সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে সতৰ্কবাণী জাৰি কৰিছে। আগন্তুক 24 ঘণ্টা সাৱধানে থকাৰ আহ্বান জনাইছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। আজি ৰাজ্যৰ 19খনকৈ জিলাত য়েলো এলাৰ্ট জাৰি কৰিছে। কাইলৈ ৰাজ্যৰ 5খন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। কৰিমগঞ্জ, হাইলাকান্দি, কাছাৰ, ডিমা হাছাও, গোলাঘাটত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ইফালে আজি বঙাইগাঁও, চিৰাং, গোৱালপাৰা, বৰপেটা, বজালী, বাক্সাকে ধৰি নলবাৰী, তামুলপুৰ, কৰিমগঞ্জ, হাইলাকান্দি, কাছাৰ, ডিমা হাছাও, গোলাঘাট, নগাঁও, কাৰ্বি আংলঙত য়েলো এলাৰ্ট জাৰি কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। কেইবাখনো জিলাত প্ৰবল বৃষ্টিপাত আৰু ধুমুহাৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।
পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে বিনামূলীয়া নামভৰ্তিকৰণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে। এবাৰ মহাবিদ্যালয়ৰ নামভৰ্তিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ ঘোষণা কৰিছে। অসম চৰকাৰে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত আগবঢ়াইছে বিনামূলীয়া নামভৰ্তিৰ সুবিধা। বছৰি 2 লাখতকৈ কম বাৰ্ষিক উপাৰ্জনৰ অভিভাৱকৰ সন্তানে লাভ কৰিব বিনামূলীয়া নামভৰ্তি। বছৰি আনুমানিক 150 কোটি টকা ব্যয় সাপেক্ষে গ্ৰহণ কৰা হ'ব এই ব্যৱস্থা। নামভৰ্তিৰ অসুবিধাৰ পালে যোগাযোগ কৰক জিলা আয়ুক্ত অথবা জিলা বিভাগৰ সৈতে। মহাবিদ্যালয়ৰ অধ্যক্ষসকলৰ সৈতে 10 জুলাইত বৈঠকত বহিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। উল্লেখযোগ্য যে ৰেচন কাৰ্ডৰ জৰিয়তে কৰিব পাৰিব নামভৰ্তি। আয়ৰ প্ৰমাণপত্ৰ সলনি দিব পাৰিব ৰেচন কাৰ্ড। মহাবিদ্যালয়ৰ নামভৰ্তিকৰণক লৈ এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। পৰৱৰ্তী আন এটা ব্ৰেকিং নিউজ হৈছে বিপদত পৰিছে এবাৰ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী। আজি আদালতত হাজিৰ হ'ব লাগিব ৰাহুল গান্ধী। লোকসভাৰ অধ্যক্ষ পদৰ নিৰ্বাচনৰ মাজতে বিপাঙত পৰিছে এবাৰ ৰাহুল গান্ধী। বিশেষ গোচৰত আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ এবাৰ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী। এটা ব্ৰেকিং নিউজ জনাইছো অমিত শ্বাহক অপমান কৰাৰ গোচৰত আদালতত হাজিৰ হ'ব লাগিব কংগ্ৰেছৰ যুৱৰাজগৰাকী। অমিত শ্বাহৰ বিৰুদ্ধে মন্তব্য কৰি বিপদত পৰিছিল ৰাহুল গান্ধী। 2018 চনৰ এক গোচৰত হাজিৰ হ'ব লাগিব কংগ্ৰেছৰ নেতাগৰাকী। কৰ্ণাটকত এক নিৰ্বাচনী সভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক হত্যাকাৰী কৈছিল ৰাহুল গান্ধীয়ে আৰু এগৰাকী বিজেপি নেতাই ৰাহুলৰ বিৰুদ্ধে তৰিছিল গোচৰ। উত্তৰ প্ৰদেশৰ সুলতানপুৰ জিলা আদালতত হাজিৰ আজি হ'ব শুনানি। লোকসভাৰ অধ্যক্ষ পদৰ নিৰ্বাচনৰ মাজতে এবাৰ বিপদত পৰিছে ৰাহুল গান্ধী। পৰৱৰ্তী আন এটা ব্ৰেকিং নিউজ হৈছে এবাৰ আছাদুদ্দিন ওৱেইছিক সদনৰ পৰা আছাদুদ্দিন ওৱেইছিক বাহিৰ কৰাৰ দাবী জনোৱা হৈছে, কিয়নো সদনত পেলেষ্টাইন জিন্দাবাদ ধ্বনি দিছিল আছাদুদ্দিন ওৱেইছিয়ে। সংসদত দেশক অপমান কৰিছে আছাদুদ্দিন ওৱেইছিয়ে। এটা ব্ৰেকিং নিউজ, সংসদত পেলেষ্টাইন জিন্দাবাদ কৈ দেশক অপমান কৰিছে আছাদুদ্দিন ওৱেইছিয়ে। ভাৰতক চিৰিয়া বনাব খুজিছে আছাদুদ্দিন ওৱেইছিয়ে। ওৱেইছিৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবী এবাৰ মন্ত্ৰী গিৰিৰাজ সিঙৰ। সংসদৰ পৰা বাহিৰ কৰিব লাগে আছাদুদ্দিন ওৱেইছিক, এনে ডাঙৰ অভিযোগ উত্থাপন হৈছে। পেলেষ্টাইন জিন্দাবাদ কৈ সংসদৰ গৰিমা বিনষ্ট কৰিছে আছাদুদ্দিন ওৱেইছিয়ে। সদনত শপত গ্ৰহণৰ সময়তে পেলেষ্টাইন জিন্দাবাদ কৈছিল আছাদুদ্দিন ওৱেইছিয়ে আৰু ওৱেইছিৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য গিৰিৰাজ সিঙৰ। সংসদত দেশক অপমান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আছাদুদ্দিন ওৱেইছিৰ বিৰুদ্ধে। পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ সদনত উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে, কিয়নো অধ্যক্ষৰ আসনত বহিয়েই ইমাৰ্জেঞ্চিত বিৰোধিতা ওম বিৰলাৰ। এটা ব্ৰেকিং নিউজ, অধ্যক্ষৰ আসনত বহিয়েই কংগ্ৰেছৰ একনায়কত্ববাদৰ বিৰোধিতা ওম বিৰলাৰ। কংগ্ৰেছৰ শাসনকালত দেশত হোৱা ইমাৰ্জেঞ্চিৰ সময়ক নিন্দা ওম বিৰলাৰ। জৰুৰীকালীন অৱস্থাৰ সময়তেই দেশৰ জনতাৰ অধিকাৰ কাঢ়িছিল ইন্দিৰা গান্ধীয়ে। 1975 চনৰ 25 জুনত দেশৰ ইতিহাসৰ আটাইতকৈ কলা অধ্যায় ভাৰতৰ ওপৰত একনায়কত্ব জাপি দিছিল ইন্দিৰা গান্ধীয়ে। ইমাৰ্জেঞ্চি ঘোষণা কৰি ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাক ভৰিৰে মোহাৰিছিল কংগ্ৰেছে। জৰুৰীকালীন অৱস্থা ঘোষণা কৰি সম্পূৰ্ণ দেশক জেললৈ ৰূপান্তৰ কৰিছিল কংগ্ৰেছে। সদনত ওম বিৰলাৰ মন্তব্যৰ বিৰোধিতা এবাৰ বিৰোধীৰ। ইফালে ইমাৰ্জেঞ্চিৰ বিৰোধিতাৰে সদনত শাসক পক্ষৰ 2 মিনিটৰ মৌনতা অৱলম্বন কৰিছে। এফালে শাসক পক্ষ মৌন আৰু আনফালে বিৰোধীৰ উত্তপ্ত পৰিস্থিতি। অধ্যক্ষৰ আসনত বহিয়েই কংগ্ৰেছৰ একনায়কত্ববাদৰ বিৰোধিতা কৰিছে ওম বিৰলাই।